আচৰিত হ'ব নালাগে মই মাত্ৰ তোমাক কথা এটা সুধিবলৈ আহিছো তোমাৰ যদি সৎ সাহস আছে তেনেহলে নিশ্চয় সঁচা উত্তৰ দিবা খুৰা তুমি আচলতে কোন ইয়ালৈ কিয় আহিছা দেউতাহঁতক মিছা কথা কৈ তুমি কি কৰিব খুজিছা মই কম কিন্তু তাৰ আগতে তোমাক এটা কথা কৈলে উচিত হ'ব যে মই কাৰো ক্ষতি কৰিবলৈ ইয়ালৈ অহা নাই তুই বহা সদায় কাম কৰাৰ সময়ত কঁকালৰ বিষ হ'ব নহয় মূৰৰ বিষ মই যেন এইখন ঘৰত গেবাৰী খাটিবলৈহে আহিছো কি হ'ল খুৰী অকলে অকলে কাৰ লগত কথা পাতিছা কথা পতা নাই চাহ কৰো বাৰু বাৰু এই দুটা কাম আজি ময়ে কৰো ৰবা দুটা কাম মানে কিয় কথা পতা আৰু চাহ কৰা মায়ে ঠিকেই কৈছিল বাইদেৱে কি কৈছিল মোৰ কথা তোমাক ক'বলৈ ৰবাচোন ন বুলি কওঁতে নগাঁও নাপাবগৈ মায়ে কৈছিল বেচেৰি গগনাজনীলে বেয়াই লাগে তোমালোকৰ ঘৰত বোলে কাম কৰা মানুহে ৬-৭টা মান আছিল ৬-৭টা নহয় ২-৩টা মানুহে আছিল ঠিক আছে আছিলতো আমাৰ ইয়াততো এটাও নাই বেচেৰিক কাম কৰিবলৈ ক'বলৈ বেয়াই লাগে বেচেৰি বেচেৰি আকৌ কোন তুমি মানে মায়ে কৈছিল কি হ'ল খুৰী আচৰিত হৈছা কিবা এটা পাবলৈ হলে কিবা এটা দিবলৈওতো শিকিব লাগিব মই কোৱা কথা নহয় লাৰুদাই কোৱা কথা ককাইদেৱে মোৰ কথা তেনেকৈ কৈছে আপোনাৰ বিশ্বাস হোৱা নাই সেইদিনা যে আপুনি বাইকত ওলাই গ'ল তাৰ পিছতেতো মোক ক'লে বোলে লাৰু আমাৰ এই বাইকত এনেকৈ ঘূৰি ফুৰা পুলিচ হ'বলগীয়া নাছিল বুজিছা আচলতে সি IPS কৰিব পৰা ল'ৰা আছিল মোৰেই দুখ মোৰ অৱস্থাত তথৈ বছৰ হোৱা কাৰণে তাক পঢ়ুৱাব নোৱাৰিলোঁ এতিয়া তাৰ বদলি হৈছে লগতে প্ৰমোচনো কিন্তু সি আমাক এৰি যাবই নোখোজে নহয় তাক ক'বাহে এই ঘৰটো মই ল'লেও এইটো তাৰো হৈ থাকিব সি সৰু থাকোঁতে জানো মোৰ ভাগৰ মাছ মঙহ তাক খুওৱা নাছিলোঁ কিন্তু এতিয়া সি মোকেই বিশ্বাস নকৰে ভাবকচোন সৰুটা দেউতা মানে আপোনালোকৰ ডাঙৰ ককাইদেউৰ উন্নতি দেখি যদি আপোনালোক হিংসাৰ বশৱৰ্তী নহ'লহেঁতেন আজি জানো সৰুতা আপোনালোকৰ বাবে অচিনাকি হ'লহেঁতেন হয়তো তুমি ঠিকেই কৈছা কিন্তু তাক চিনি নাপালে কি হ'ব মইতো জানো যিয়েই নহওক অন্ততঃ সি আমাৰ পৰা এই ঘৰটো কাঢ়ি নলয় বাইদেউ বাইদেউ চাওঁ চাহকাপ খাই লওকচোন কিন্তু কি হ'ল ৰাতিপুৱা 10 বজালৈকে চাহ খোৱা শেষ নহ'লে মই ভাত ৰান্ধিম কেনেকৈ ৰবাচোন ভাত মই ৰান্ধিম নহয় কিয় ৰান্ধিব দিনটো পাকঘৰতে সোমাই থাকিলে কঁকালৰ বিষটো ভাল হ'ব কেনেকৈ আজিৰ দিনটো যদি বিচনাৰ পৰা উঠে মই কিন্তু আপোনাৰ লগত মাতবোল বন্ধ কৰি দিম কৈ দিছোঁ